দুয়োখন ভৰি হেৰুৱাই জীৱন যুদ্ধত হাৰ নমনা বিহালীৰ এজন লোকৰ কাহিনী 2012 চনত ৰেলৰ চেপাত দুয়োখন ভৰি হেৰুৱাবলগীয়া হৈছিল বিহালীৰ মাজগাঁৱৰ প্ৰসন্ন শৰ্মা নামৰ লোকজনে কিন্তু জীৱন যুঁজত হাৰ নামানি শৰ্মাই গোপালন কৰাৰ লগতে গাঁৱৰ বিয়া সবাহত ভোজ ভাত ৰান্ধিও খৰচ উলিয়ায় এখন স্থায়ী দোকান দি স্বাৱলম্বী হোৱাৰ বাবে শৰ্মাৰ মন আছে যদিও ধনৰ অভাৱ আৰু ব্যক্তিগৰাকীৰ সৈতে আছে আমাৰ সাংবাদিক হেমন্ত শইকীয়া মই বৰ্তমান উপস্থিত আছোঁ বিশ্বনাথ জিলাৰ বিহালীৰ মাজগাঁৱত আৰু দুখন ভৰি হেৰুৱা এজন লোকৰ জীৱন সংগ্ৰাম দেখুৱাবৰ বাবে আমি আহি আজি ইয়াত উপস্থিত হৈছোঁ আৰু শান্তনুৱে দেখুৱাইছে এই ব্যক্তিজনৰ নাম হৈছে প্ৰসন্ন শৰ্মা আৰু 2012 চনত এক ৰেল দুৰ্ঘটনাত তেওঁ দুয়োখন ভৰি তেওঁ হেৰুৱাবলগীয়া হৈছিল কিন্তু ইয়াৰ পিছতো তেওঁ থমকি ৰোৱা নাই আৰু যি দৈনন্দিন যি কৰ্ম সেই দৈনন্দিন কৰ্ম তেওঁ নিজে সম্পাদন কৰে ঘৰুৱা কাম বন তেওঁ নিজে কৰে তাৰোপৰি তেওঁ ভাল ৰান্ধনি হিচাপেও এই অঞ্চলত তেওঁ বিখ্যাত হৈ আছে আৰু বিভিন্ন সা সকাম ভোজ বিয়া বাৰু ইত্যাদিতো তেওঁ যি ৰন্ধা বঢ়াৰ কাম কৰি তেওঁ জীৱন নিৰ্বাহ কৰে মই তাৰ দৃশ্য দেখুৱাইছোঁ দুখন ভৰি হেৰুৱাইও প্ৰসন্ন শৰ্মাই কিদৰে নিত্য নৈমিত্তিক কৰ্ম কৰে ঘৰুৱা কাম কৰে তাৰোপৰি ঘৰৰ যি আচলতে গৰু আছে ঘৰৰ যে জাৰ্চি গাই আছে সেই জাৰ্চি গাই পোহপালন কৰাৰ ক্ষেত্ৰতো যি প্ৰসন্ন শৰ্মাই তেওঁ বিশেষ ভূমিকা গ্ৰহণ কৰি আছে মই দেখুৱাইছোঁ শান্তনুৱে দেখুৱাইছে দুখন ভৰি হেৰুৱাৰ পিছতো প্ৰসন্ন শৰ্মাই নিজে যি কৰ্ম যি পশুপালনৰ কামত তেওঁ কিদৰে আচলতে নিয়োজিত হৈছে তাৰ দৃশ্য দেখুৱাইছে এয়া এতিয়া সময় হৈছে তেওঁলোকৰ ঘৰৰ যি পশুধন আছে সেই পশুধনক তেওঁলোকে দানা দিয়াৰ সময় হৈছে আৰু তাৰ কাৰণে এইদৰে দেখা গৈছে প্ৰসন্ন শৰ্মাই নিজে তেওঁ এই দি দানা যোগান ধৰাৰ সেই দানা যোগান ধৰাৰ কাম তেওঁ কৰা পৰিলক্ষিত হৈছে কিমান পৰিমাণৰ দানা আচলতে দিব লাগে সেইমতে তেওঁ দানা দি আছে মই তেওঁৰ সৈতে আমি কথাও পাতিম আৰু কিদৰে তেওঁ আচলতে এই দুৰ্ঘটনাত পতিত হৈছিল সেই বিষয়েও জানিব বিচাৰিম আৰু চৰকাৰী সা সুবিধা তেওঁ লাভ কৰিছে নাই তেনেধৰণৰ কথাবিলাকো তেওঁৰ লগত পাতিবলৈ চেষ্টা কৰিম কিন্তু আপোনালোকক দেখুৱাম যে দুখন ভৰি হেৰুৱাইও প্ৰচণ্ড আচলতে মানসিক শক্তি থকা এই প্ৰসন্ন শৰ্মাই নিজৰ কাম বন দৈনন্দিন কাম নিজে কৰে তাৰ দৃশ্য আপোনালোকক দেখুৱাইছোঁ মই তেওঁৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম নমস্কাৰ নমস্কাৰ আপোনাৰ নামটো প্ৰসন্ন শৰ্মা যে আপোনাৰ দুয়োখন ভৰি আপুনি হেৰুৱাবলগীয়া হৈছিল হয় কেতিয়া এইটো ঘটনা আপোনাৰ কেতিয়া এইটো 2012 চনৰ জুলাই মাহত 2012 চনত গুৱাহাটী কেনেকৈ হৈছিল ৰেলৰ এইটো ৰেল মানে ৰেলৰ চেপাত তাৰপিছত আপুনি দুইখন ভৰি হেৰুৱাবলগীয়া এতিয়া দেখা গৈছে যে আপুনি দৈনন্দিন নিজৰ যিখিনি কাম ঘৰুৱা কাম সেই আপুনি নিজে কৰে নিজে কৰোঁ নিজে কৰে তাৰোপৰি আপোনালোকৰ ঘৰৰ গোপালনৰ দেখা গৈছে যে আপুনি নিজে দানা দিয়াৰ কাম কৰি সদায় দিয়ে আপুনি সদায় আৰু আপুনি শুনামতে আপুনি যি আচলতে ভোজ হওক বিয়া হওক গাঁৱৰ সা সকাম হয় তাত আপুনি ৰান্ধনি হিচাপে কাম কৰে হয় আপোনাক মানুহে বিচাৰি আহে ৰন্ধা বঢ়া কৰিবৰ কাৰণে হয় বিচাৰে হয় যদি অসুবিধা নহয় আপোনালোকৰ লগত অকণ কথা পাতিবলৈ আপুনি কিমান বছৰ হ'ল বুলি ক'লে এইটো মোৰ 12 বছৰে হ'ল দুইখন ভৰি চৰকাৰী কিবা সাহায্য আপুনি পাইছে চৰকাৰী সাহায্য বুলি তেনেকৈ একো পোৱা নাই বুলি ক'লেও আপোনাৰ পেঞ্চন এটা আছে দিব্যাংগ পেঞ্চন সেইটো 1000 টকা কৰি মাহত পাওঁ আৰু তাৰ বাদেতো পোৱা নাই যেনে আপোনাৰ ধৰক আপোনালোকে চলা ফুৰা কৰিবৰ কাৰণে সেইবিলাক পাওঁ মাজে সময় এতিয়া দিছিলোঁ অৱশ্যে সেইটো বেয়া হৈ গ'ল এতিয়া পোৱা নাই আগত পাইছিলোঁ এতিয়া নাই তেলাই আপুনি কেনেদৰে আপুনি জীৱন নিৰ্বাহ কৰি আছে ঘৰৰ ভাইটিহঁতৰ অলপ সহায় কৰোঁ সিহঁতেও মোক চায় সেই তেনেকৈ চলি আছোঁ আৰু
নিজক এই কাম বন কৰে নিজৰ কাম বন কৰোঁ ঘৰত আৰু চবৰ লগত মিলি পেলাই থাকিব লাগিব এনেকৈ এতিয়া এই বয়সত আৰু এনেকৈ বাহিৰত গৈতো কোনো লাভ নাই আৰু সুবিধা তেনেকুৱা নাই সুবিধা থকা হ'লেতো বেলেগ কথা আছিল কিবা কৰিব পাৰিলোঁ হয় সুবিধা নাই যেতিয়া তাকে ঘৰতে আৰু তেওঁ আপুনি দেখিছে যে তেওঁ আচলতে নিজৰ কৰ্মৰ প্ৰতি হয়। তেওঁ কিমান সচেতন হেমন্ত বা শইকীয়া, কিদৰে আচলতে ধন্যবাদ নিজৰ জনাইছোঁ। কাম তেওঁ